আজি 2025 চনৰ 3 আগষ্ট যোৱাকালি মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ এই ঘৰটোৰ বিষয়ে ৱালখিনি কেনেকৈ ধৰণে তেখেতলোকে গাঁঠি আছে বহুত মানে দ্ৰুতগতিৰে কাম কৰি আছে আৰু এতিয়া আজি 3 তাৰিখত এয়া পুৱাতে মানে 5 বজাতে এখেতলোকে কাম কৰিলেহি আৰু ইমান স্পীডত গৈছে কাম অন্য মানুহে কেনেধৰণে কৰে মই নাজানো কিন্তু এখেতলোকেতো বহুত দ্ৰুতগতিতে কামবিলাক কৰি আছে আৰু এয়া ৱালৰ কামবোৰ আপোনালোকক মই দেখাই দিছোঁ এয়া সকলোবিলাক পাৰ্ট কৰি দিলে এতিয়া খিৰিকী লেভেললৈ গৈ আছে আৰু এইফালে খুঁটা পুতিবৰ কাৰণে বাঁহৰ খুঁটা পুতিব এইবিলাক ইয়াতে এই চাইডে বাঁহৰ খুঁটা পুতি মানে চাং কটা বুলি কয় মই নাজানো সেইবিলাক কি বুলি কয় দলঙৰ দৰে দিব আৰু তেনেকৈ কৰি পেলাই তাত বাঁহেৰে মানে চাং পাতি দিব তাৰ ওপৰত তেখেতলোকে কাম কৰিব মই ইমানকৈ নাজানো আপোনালোকে সেইটো শুধৰাই ল'ব বাৰু আৰু এয়া এটা ধুনীয়া সেউজীয়া পৰিৱেশ সেই পৰিৱেশত তেখেতলোকে কাম কৰিছে হ'লেও বহুত গৰম হৈছে আজিও কিমান ডিগ্ৰী চেলচিয়াছ হৈছে সেইটো অৱশ্যে মই পাহৰিছোঁ হ'লেও 32 ডিগ্ৰী চেলচিয়াছ উত্তপ্ত এইকেইদিন ডাৱৰীয়া হ'লেও গৰমটো প্ৰায় আছে আৰু এনেকৈ ধৰণে আজি ৰাতিপুৱা এখেতলোকে এইখিনি কৰিলেহি দেখিছেনে বাৰু আৰু কাম এনেকৈ ধুমধামে মানে দ্ৰুতগতিত গৈ আছে এয়া কোনোৱে মানে ৰৈ থকা নাই হাতে কামে সকলোৰে মানে নিজৰ ঘৰৰ কাম কৰাৰ দৰে তেখেতলোকে কৰি থাকে মালিক নাথাকিলেও এখেতলোকে নিজে কৰি থাকে সেইটো কাৰণে অৱশ্যে আপোনালোকৰ ফালৰ পৰা ভাল কমেণ্ট এটা দিব আৰু এখেত হৈছে মই কৈ দিছোঁ আপোনালোকে বা ভাইটিও যাতে বেয়া নাপায় তেখেত হৈছে ৰাজমিস্ত্ৰী বুলি ক'ব লাগিব ন ভাইটি ৰাজমিস্ত্ৰী কৃষ্ণ হাতীমূৰীয়া আৰু আপোনালোকক বা চৰকাৰৰ ঘৰত কেনেবাকৈ যদি কামৰ প্ৰয়োজন হয় তেতিয়াহ'লে এখেতক বিচাৰিলে নিশ্চয় পাব আৰু তেওঁ বহুত দ্ৰুতগতিৰে কাম কৰে আৰু যিবিলাক তেখেতে কামত তেখেতৰ লগত সহায়কাৰী থাকে তেখেতলোকেও তেখেতৰ কথা মতে সকলোবিলাক কাম কৰি যায় কোনেও মানে বহি নাথাকে গতিকেলৈ আজিলৈ এয়া চাৰিওফালে এটা দৃশ্য মই দেখুৱাই দিছোঁ এয়া এইখিনি গীতি আৰু এয়া ইটা আহি পালেহি কালি ইটা আনিবলৈ মই এটা ভিডিঅ' দিছিলোঁ সেইটো লগে ইটা আহি পালেহি আৰু এনেধৰণে আৰু এইবিলাক গাঁত কৰি থৈছে ইয়াতে চাং পাতিব এইবোৰ চাৰিওফালে ৱাল আৰু এটা মনোৰম দৃশ্য সেউজীয়া পৰিৱেশ এয়া এইটো চাৰিওফালে দৃশ্যটো মই আপোনালোকক দেখাই দিছোঁ এইটো চাওক চাৰিওফালে সেউজীয়া গতিকেলৈ আজিলৈ সামৰিছোঁ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এইটো এটা মোৰ নাতি সি খুব খেলে আৰু এজনী ছোৱালী এজনী বগীতৰা এইটো হ'ল ফুটবল এজনী বগীতা বা চাহ জলপান সকলোবিলাক লৈ আহিছে আৰু এতিয়া স্কুল বন্ধ হৈ আছেতো সেইটো কাৰণে তাই অকণমান মোবাইলটো লৈ খেলি আছে তাইৰ নামটো মই নাজানো কৈ দিয়াচোন সুস্মিতা হাতীমূৰীয়া আৰু এইটো হ'ল সিদ্ধাৰ্থ শইকীয়া ই ইটা ভাঙিছে ই দুষ্ট কাম কৰিছে এতিয়া ইয়াক লৈ যাওঁ বাই আজিলৈ সামৰিছোঁ।